গোটেইকেইটা ফিল্ড ক্ৰিকেট ষ্টেডিয়াম বনাই ৰাখিছে। এয়া এইটো মালিগাঁও ৰেলৱে ষ্টেডিয়ামতে মোক ৱাৰ্ণিং দিছে যে ইয়াত নোসোমাবি। বাকী এথলিটবোৰ ক'ত প্ৰেক্টিচ কৰিম সেইটোৱে কোৱেশ্চন। ৰাম ৰাম ভাই চবকে, আজি মই গুৱাহাটীৰ গোটেইকেইটা ফিল্ডত গৈ আছোঁ, চাওঁ তাত ৰানিং কৰিব পাৰোঁ নে নাই। ৰাতিপুৱা মই ওলাই কেনে আগত পেট্ৰলটো ভৰাই মই আহি গ'লোঁ জালুকবাৰী গুৱাহাটী ইউনিভাৰ্চিটিত। এটা ফিল্ড আছে, চাওঁ ৰানিং কৰিব দিয়ে নে নাই তাত। ভিতৰত ফিল্ডত প্ৰেক্টিচ কৰিব ইউনিভাৰ্চিটিৰ ভিতৰত এটা ফিল্ড আছে, ভাবিছিলোঁ সেইটোত ৰানিং কৰিব দিব, তো সেইটোতো প্ৰেক্টিচ কৰিব নিদিলে, আমাক সোমাব নিদিলে। তো এতিয়া আমি গৈ আছোঁ আমিনগাঁও। তো এতিয়া আমি আহি গৈছোঁ নৰ্থ গুৱাহাটী আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত। এনে বেলেগ দিনে ইয়াততো কাকো সোমাব নিদিয়ে, আজি সোমাব পাৰিছোঁ কাৰণ ফিল্ডত কাম চলি আছে। তো ইয়াত 400 মিটাৰৰ প্ৰেক্টিচ কৰিব নোৱাৰোঁ, চাব পাৰে কি অৱস্থা হৈ আছে। তো এতিয়া আমি গৈ আছোঁ আমাৰ ফালে পাণবজাৰ কাছাৰী জজ ফিল্ডত। তো জজ ফিল্ড আহি পালোঁ, ইয়াতো ক্ৰিকেট ষ্টেডিয়াম হয় আৰু ইয়াত যদি ৰানিং কৰিব আছে বেৰিগেটৰ বাহিৰত ৰানিং কৰিব লাগিব, বেৰিগেটৰ ভিতৰত ৰানিং কৰিব নোৱাৰে। এতিয়া আৰু বেলেগ যিমান ক্ৰিকেট ষ্টেডিয়াম আছে তাত গৈ চাওঁ ৰানিং কৰিব পাৰোঁ নে নাই। বাকী ভিডিঅ'টো পাৰ্ট 2ত গৈ চাব।